মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজমল সুপাৰ 40 2021 চনৰ কোৱেশ্চন পেপাৰ পৰা ৰিজনিংৰ তোমালোকৰ 34 লৈকে 35 লৈকে মই কৈ দিছো আজি তোমালোকক 36 ৰ পৰা আৰম্ভ কৰি দিছো 36 কি কৈছে যদি পিংকক এন লিখা হয় তেন্তে আইৰণক আমি কি দৰে লিখিম মানে ৰবা ইফালে চাবা পিংকক এন জি এল এ পি আই এন কে ইয়াক লিখা হয় তোমালোকৰ এন জি এল এ এল আই এন জি এল আই লিখা হয় তেনেহলে আইৰণক কি দৰে লিখিবা এতিয়া তোমালোকে লক্ষ্য কৰিছা নহয় কেনেকৈ লিখা হৈছে এই এনৰ পৰা তোমালোকে ষ্টাৰ্ট কৰা উল্টা ফালে এন তাৰ পিছত আহিল ও তাৰ পিছত আহিল তোমালোকৰ পি নহয়নে বাৰু ইয়া জি জি তাৰ পিছত এইচ তাৰ পিছত আই তানেকি এটা এটা বাদ দি তোমালোকৰ আগুৱাই যোৱা হৈছে হয়নে কোডিংটো গম পালা তেনেহলে তোমালোকে এতিয়া লিখিবা আইৰণ আইৰণ ইয়াকো কোডিং হিচাপে কৰা এটা এটা বাদ দি কৰা তোমালোকে জি এইচ আই হয়নে তোমালোকে ইয়াত জি লিখিলে হ'ব জিৰ পৰা এইচ তাৰপিছত আই আই এইচক বাদ দি আই ঠিক তেনেহ'লে আৰৰ কাৰণে পি কিউ আৰ তেনেহ'লে ইয়াত হ'ব পি অ' এম এন অ' পি হয়নে ইয়াত এম হ'ব আৰু এনৰ কাৰণে তোমালোকৰ নিশ্চয় এল তেনেহ'লে জি পি এম এল হ'ব ইয়াত জি পি এম এল চাইছে তোমালোকৰ এই অপশ্যন আছে জি পি এম এল এতিয়া নেক্সট তোমালোকৰ ইয়াত লক্ষ্য কৰিছে অংকুৰ হৈছে টনিৰ শহুৰ টনি হৈছে ৰামৰ ঘৈণীয়েক ৰামৰ ভায়েকৰ অংকুৰৰ লগত সম্বন্ধ কি হ'ব ফাইন ইয়াত চাবা তোমালোকে অংকুৰৰ ডটাৰ ইন ল তাৰমানে টমি মে টনি কৈছে তাৰপিছত ইয়াত কি আছে ল'ৰাজনৰ নাম আছিল ৰামু ইয়া হ'ল ৰামু আকৌ এই টনিৰ হাজবেণ্ড তেনেহ'লে ৰামুৰ ভাই ৰামুৰ ব্ৰাদাৰ কি হ'ব নিশ্চয় অংকুৰৰ ছান হ'ব তেনেহ'লে অংকুৰ ৰামুৰ ব্ৰাদাৰৰ কি হ'ব ফাদাৰ হ'ব কি হ'ব এইটো ফাদাৰ তেনে কি কৈছে তোমালোকৰ ৰামৰ ব্ৰাদাৰ সহিত অংকুৰৰ সম্বন্ধ কি অ'কে অংকুৰ হ'ব তেন্তে ফাদাৰ এইটো বি অপশ্যনটো তোমালোকৰ কাৰেক্ট নেক্সট তোমালোকৰ কি হৈছে 38টো যে 40জনী ছোৱালী থকা শাৰী এটাত সোঁফালৰ পৰা এৰি যাৰ স্থান হৈছে চতুৰ্দশ বাওঁফালৰ পৰা তাইৰ স্থান কিমান হ'ব এনেকৈ কৰিবা তোমালোকে এনেকৈ দিলা নহয় এই বাওঁফালৰ পৰা তাইৰ স্থান হ'ল 14th চতুৰ্দশ মানে 14 আৰু টোটাল আছে তোমালোকৰ কিমান 40জনী ছোৱালী এতিয়া 14জনক যদি তুমি বাদ দিয়া ইফালে কিমানটা থাকিব নিশ্চয় তোমালোকৰ এনেকৈ কৰিবা এই সিম্পল ফৰ্মুলা এইটো টোটালৰ পৰা তোমালোকৰ নাম্বাৰটো বাদ দিবা আৰু +1 কৰিবা তেনেহ'লে 40ৰ পৰা 14 বাদ দিলে তোমালোকৰ 26 + 1 কিমান হ'ব 27 এইটো তোমালোকৰ ৰুল কিন্তু ওপৰৰ পৰা তললৈ হওক তলৰ পৰা ওপৰলৈ বাওঁফালৰ পৰা সোঁফাল এইটো ৰুল গতিকে এইটো ৰুল ফলো আপ কৰিবা তেনেহ'লে এইটো হ'ব 27 চাইছা অপশ্যন এ তোমালোকৰ আছে এইটো এতিয়া 39ত কি কৈছে আচ্ছা ৰাম হৈছে শ্যামৰ খুলখালী তাৰমানে শ্যাম তোমালোকে শ্যাম লিখিবা ইয়াত শ্যামৰ মানে ব্ৰাদাৰ ইন ল হৈছে ৰাম ফাইন এতিয়া সীতা হৈছে মিতাৰ জীয়েক সীতা ক'ৰ পৰা আহিল আচ্ছা যিয়ে নহওক সীতা ক'ৰ পৰা থাকে সীতা হ'ল মিতাৰ জীয়েক তেনেহ'লে মিতাক আমি ওপৰত লিখিম আচ্ছা ৰ'বা মিতাক তোমালোকে ওপৰত লিখা তলত হ'ব সীতা জীয়েক সেইকাৰণে তলত লিখিছোঁ আৰু মিতা হৈছে সীতা হৈছে মিতাৰ জীয়েক আৰু মিতা হৈছে শ্যামৰ স্ত্ৰী আচ্ছা মিতা হৈছে শ্যামৰ স্ত্ৰী ফাইন এইটো এনেকৈ হৈ গ'ল এতিয়া কৈছে কি মিতাৰ ৰামৰ সৈতে সম্বন্ধ কি মিতা হ'ব তেন্তে নিশ্চয় সিষ্টাৰ হ'ব কাৰ ৰামৰ সিষ্টাৰ হ'ব চাইছা এইটো তেনেহ'লে মিতা হৈছে ৰামৰ সিষ্টাৰ সি অপশ্যনটো তোমালোকৰ কাৰেক্ট আচ্ছা আৰু অলপ ৰ'বা তোমালোকে আৰু এটা অংক কৰি দি আছোঁ
এটা হল তোমালোকৰ 40 নম্বৰ কোৱেশ্চন ইয়াৰ পৰা তোমালোকৰ ৰিজনিং হে কি কৈছে 3 to the power 1001 minus 3 to the power 1000 equal to what এটা কেনেকৈ কৰিবা মই দেখাই দিছো ৰবা 3 to the power 1001 minus 3 to the power 1000 right এটা কেনেকৈ লিখিব পাৰা তোমালোকে 3 to the power 1000 into 3 to the power 1 3 to the power 1 মানে 3a minus 3 to the power 1000 clear তাৰ পিছত তোমালোকে লিখিব পাৰিবা এতিয়া চাইছা ইয়াতো 3 to the power 1000 ইয়াতো 3 to the power 1000 তেনেহলে 3 to the power 1000 তোমালোকে কমন ললা ইয়া 3 to the power 1 মানে ইয়া 3 to the power 1 মানে হল তোমালোকৰ 3 তেনেহলে তোমালোকে লিখিলা 3 ইয়াত তোমালোকে এইটো কমন লৈছা মানে ইয়াত একো নাই মানে 1 থাকিব ফাইন তেনেহলে এইটো লিখিবা তোমালোকে 2 minus 3 minus 1 কিমান হ'ব 2 সেইকাৰণে 2 টো আগতে লিখা তোমালোকে 2 into 3 to the power 1000 এটা সোয়াসন তোমালোকৰ অপচনত আছে নাই আচ্ছা অ্যামেজিংলি তোমালোকৰ অপচনত নাই অপচনত নাই যদি তোমালোকৰ কি হ'ব ডি অপচনটো তোমালোকৰ কাৰেক্ট হ'ব এইটো তোমালোকৰ কাৰেক্ট আনসাৰ কাৰণ ইয়াৰ আনসাৰ হ'ব 2 into 3 to the power 1000 মানে এইটো আচ্ছা ইয়াত কি রুল ফলো কৰা হৈছে তোমালোকে লক্ষ্য কৰিছা এইটো a to the power m plus n সমান সমান কি রুল ফলো কৰা হৈছে a to the power m into a to the power n এটো সূচকৰ রুল এটো রুল ইয়াত ফলো কৰা হৈছে আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা তোমালোকে টিউনিং হৈ থাকিবা নেক্সট ভিডিওত আমি সায়েন্স আলোচনা কৰিম সায়েন্স সেকশন